তো নমস্কাৰ বন্ধুসকল স্বাগতম জনালে আন এটা ভিডিঅ'লৈ সবসকল এটা বহুতে ভাল খবৰ সবসকল যদি আপোনালোকে SBI বেংকত চাকৰি কৰিব বিচাৰে তেতিয়ালে আপোনালোকৰ বাবে এটা বহুতে ভাল খবৰ সবসকল SBI তৰফৰ পৰা নতুনকৈ এটা বাম্পাৰ অফাৰ আহিছে সবসকল SBI ক্লাৰ্ক অৰ্থাৎ SBI জুনিয়ৰ এছ'চিয়েট ভেকেন্সিৰ বাবে নতুনকৈ SBI বেংকৰ তৰফৰ পৰা 13735 টা পদ মুকলি কৰিছে তো এই পদ কেইটাত আবেদন কৰাৰ বাবে আপোনালোকৰ মাত্ৰ গ্ৰেজুৱেচন পাস কৰিব লাগে অৰ্থাৎ আপোনালোকে BA BCom BSc যিকোনো এটা ষ্ট্ৰীমৰ পৰা আপোনালোকে যদি গ্ৰেজুৱেচনটো পাস কৰিছে তেতিয়ালে আপোনালোকে এই পদ কেইটাত আবেদন কৰিব পাৰিব সো সম্পূৰ্ণ ডিটেইলছ হতে আপোনালোকক জনাইছো এই ভিডিওটোত যে আপোনালোকে SBI ক্লাৰ্কৰ বাবে আপোনালোকে কেনেকুৱা কি প্ৰসেস ফলো কৰিব লাগিব যদি চাকৰিটো কৰিব বিচাৰে এটো আপোনালোকৰ গভৰ্ণমেণ্ট চাকৰি হয় যেটো আমাৰ SBI টো গভৰ্ণমেণ্ট বেংক তো বিলকুল বেছি দেৰি নকৰি আপোনালোকক সম্পূৰ্ণ ডিটেইলছ হতে আপোনালোকক এই ভিডিওটো জনাইছো যে আপোনালোকে এই SBI ক্লাৰ্কৰ বাবে কেনেকুৱা কি ফলো কৰিব লাগিব বা এলিজিবিলিটি ক্ৰাইটেৰিয়া সমূহ কেনেকুৱা সম্পূৰ্ণ ডিটেইলছ হতে জনাইছো কিন্তু তাৰ আগতে যদি আমাৰ মিষ্টাৰ সুখম ইউটিউব চেনেলত আজি প্ৰথমবাৰৰ কাৰণে ভিডিওটো চাই আছে তেতিয়ালে আপোনালোকে এই ভিডিওটো লাইক কৰিব লগতে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আমাৰ অনলাইন সাবস্ক্ৰাইবাৰ হ'বৰে হল সো প্লিজ আপোনালোকে যদি আমাৰ মিষ্টাৰ সুখম ইউটিউব চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব সো এতিয়া আপোনালোকক দেখাইছো মেইন বস্তুটো তো আপোনালোকে ইয়াৰ বাবে আপোনালোকে প্ৰথমে কি কৰিব আপোনালোকৰ মোবাইলত যিকোনো এখন ব্ৰাউজাৰ ওপেন কৰি আপোনালোকে এটা সাৰ্চ কৰি দিব newsapper.com বুলি অৰ্থাৎ গুগলত গৈ আপোনালোকে সাৰ্চ কৰিব পাৰে newsapper.com বুলি সো যেতিয়া আপোনালোকে সাৰ্চ কৰিব আমাৰ যেটো অফিশিয়াল ওয়েবসাইট newsapper.com হেতু আপোনালোকে পাই যাব সো এটা আপোনালোকে যদি ভিজিট কৰিলে আপোনালোকে এটা চাব পাৰিব যে আমাৰ অফিশিয়াল ওয়েবসাইটটো খোল খাইছে সো এটা আহাৰ পিছত আপোনালোকে এটা চাব পাৰিব যে সকলো ধৰণৰ জব ৰিলেটেড আৰ্টিকল বিলাক এটা পাই থাকিব এডমিট হোক বা এক্সাম ডেট বা সকলো ধৰণৰ এটা চাব যে ৰিজাল্ট গভ স্কিম অল আপডেট ব্ৰেকিং নিউজ লেটেস্ট জব সো এইবিলাক আপোনালোকে নিশ্চয় চাই আছে ক্যাটাগৰি ওয়াইজ আৰু এফালে আপোনালোকে চাব যে পপুলাৰ জব ক্যাটাগৰি এটা যদি বেংকিংত ক্লিক কৰে আপোনালোকৰ বেংক ৰিলেটেড যিবিলাক জব আছে সকলোখিনি এটা আহি যাব পুলিশ জব মানে ডিফেন্সত যিবিলাক আছে বা ৰেলৱে জব আইটি জব গভ স্কিম টিচাৰ জব সকলোখিনি এটা পাই যাব সো এটো আমাৰ অফিশিয়াল ওয়েবসাইট হয় আমাৰ এই ভিডিওটোৰ ডেসক্ৰিপচনত যেটো লিংক আছে এই লিংকত ক্লিক কৰিলে আপোনালোকে আমাৰ যেটো অফিশিয়াল ওয়েবসাইটত এই যেটো আৰ্টিকল বেংকৰ ওপৰত দিছো SBI ক্লাৰ্কৰ এই আৰ্টিকলখন খোল খাব আৰু এটা হলে আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ পাই যাব আৰু এটা এপ্লাই কৰা লিংক বিলাকও পাই যাব সো যেনক এটা আহিলে আৰু বেছি এটা চাব পাৰিব যে এটা আমাৰ সকলোখিনি তথ্য দিয়া আছে ইয়াতে সকলোখিনি ইয়াতে পাবলিশ কৰা আছে আৰু ইয়াতে ইম্পৰ্টেন্ট এটা কথা যে আমাৰ WhatsApp গ্ৰুপ এটা আছে তাতে জয়েন হৈ লব আপোনালোকে নিউজ মানে জব ৰিলেটেড যিবিলাক নিউজ আছে সকলোখিনি হনকালে পাই যাব একদম ফাস্ট টু ফাস্ট তাৰপিছত টেলিগ্ৰাম গ্ৰুপৰ জয়েন আছে যদি কোনোবাই টেলিগ্ৰাম চলাইছে প্লিজ আপোনালোকে জয়েন হৈ লব আৰু এইফালে আপোনালোকে যদি 12 ফালে স্ক্ৰল কৰে এটা আপোনালোকে চাব পাৰিব যে SBI ক্লাৰ্ক ৰিক্ৰুটমেন্ট নটিফিকেশন 2024 ওভাৰভিউ ইয়াতে আছে পোষ্ট নেম জুনিয়ৰ এছ'চিয়েট ক্লাৰ্ক অৰ্থাৎ জুনিয়ৰ এছ'চিয়েট ভেকেন্সি ক্লাৰ্কৰ বাবে SBI আৰু এটা টোটাল ভেকেন্সি আছে 13735 টা আৰু এপ্লিকেশন ডেট স্টাৰ্ট ডেট অৰ্থাৎ আপোনালোকৰ ডিসেম্বৰ 17 তাৰিখ অৰ্থাৎ যোৱাকালিৰ পৰা অলৰেডি আৰম্ভ হৈছে মানে 17 তাৰিখৰ পৰা মেবি এটো আপোনালোকৰ 19 তাৰিখত পাই আছে ভিডিওটো জেনক সো এনেকুৱা আপোনালোকৰ নিশ্চয় চাই আছে এপ্লিকেশন স্টাৰ্ট ডেট আৰু এপ্লিকেশনৰ লাষ্ট ডেট আপোনালোকৰ 7 জানুৱাৰী মাহৰ 2025 ৰ 7 জানুৱাৰীত আপোনালোকে এটো লাষ্ট ডেট এপ্লাই কৰা আৰু প্ৰিলিমিনাৰী এক্সাম যেটো হেতু আপোনালোকৰ 25 ত হ'ব জানুৱাৰী ডেট টেন্টেটিভ আৰু মেইন এক্সামটো আপোনালোকৰ ফেব্ৰুৱাৰীত হ'ব এপ্লিকেশন মোডটো আপোনালোকৰ অনলাইন হয় আৰু এটা তলফালে যদি স্ক্ৰল কৰিলে এটা চাব পাৰিব যে SBI ক্লাৰ্ক ৰিক্ৰুটমেন্ট নটিফিকেশন ভেকেন্সি ডিটেইলছ এটা টোটাল অলৰেডি কৈ দিছো আৰু এটা পে স্কেল 19900 পৰা 47920 টকা লৈকে আপোনালোকে দৰমহা পাব আৰু ইফালে যদি চাই আপোনালোকে সাৰ্কুলাৰ অৰ্থাৎ ষ্টেট ওয়াইজ বা সাৰ্কুলাৰ আপোনালোকৰ এটা ভেকেন্সি বিলাক দিয়া আছে লগতে কি আপোনালোকৰ ল্যাঙ্গুৱেজ জানিব লাগিব তাৰ পিছত আপোনালোকৰ যেনেকুৱা ক্যাটাগৰি ওয়াইজ SC ST OBC OBC জেনাৰেল কোনটো ক্যাটাগৰিৰ বাবে কিমানটা পোষ্ট আছে আমাৰ অসমৰ কাৰণে আমাৰ আপোনালোকে নিশ্চয় চাব পাৰিব যে এটা কিমানটা পোষ্ট আছে সো ইয়াতে নৰ্থ ইষ্টাৰ্ণত এটা চাব যে আসাম বুলি দিয়া আছে আসামত এটা চাব 331 আৰু জেনাৰেলৰ কাৰণে 139 পোষ্ট আছে সো এনেকুৱা আপোনালোকৰ ক্যাটাগৰি ওয়াইজ ভেকেন্সি বিলাক পাই যাব তলফালে যদি স্ক্ৰল কৰে এটা চাব যে এলিজিবিলিটি ক্ৰাইটেৰিয়া সো মেইনলি আপোনালোকে এই বস্তুটো লক্ষ্য কৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়াত আপোনালোকে যদি এডুকেশন কোৱালিফিকেশন বিচাৰে সো ইয়াতে চাব যে আপোনালোকৰ ক্যান্ডিডেট মাস্ট হ্যাভ এ গ্ৰেজুৱেচন ডিগ্ৰী ইন এ ডিসিপ্লিন অৰ্থাৎ BA BCom BSc যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে গ্ৰেজুৱেচন কৰিব পাৰে মানে হ'ব লাগিব তাৰ পিছত ফাইনাল ষ্টুডেন্টৰ কাৰণে এটা ভাল কথা যে আপোনালোকে যদি ফাইনাল ইয়াৰ ষ্টুডেন্ট হয় তেতিয়ালে আপোনালোকে এই ডিসেম্বৰৰ ভিতৰত যদি আপোনালোকৰ ফাইনাল মাৰ্কশিটখন আহি যায় সাৰ্টিফিকেটখন আহি যায় তেতিয়ালে আপোনালোকে এই চাকৰিটোত আবেদন কৰিব পাৰিব বাকি বেলেগ সেমিষ্টাৰ নোৱাৰে তো যেন হওক আপোনালোকে এটা যদি মানে ফাইনাল এক্সামটো দিছে অলৰেডি তেতিয়ালে আপোনালোকে এটা পাই যাব
তাৰ পিছত এজ লিমিট 20 বছৰৰ পৰা 28 বছৰ বয়স হ'ব লাগিব মিনিমাম তেতিয়া আপোনালোকে এই পদকেইটাত আবেদন কৰিব পাৰিব সো তাৰ পিছত আহিলে ইম্পৰ্টেন্ট এটা বস্তু যেটো হল আপোনালোকৰ অনলাইন আবেদনৰ এপ্লিকেশন ফি অৰ্থাৎ আপোনালোকে আবেদন কৰাৰ বাবে এটা মাসুল ফি দিব লাগিব জেনাৰেল অফিচি আৰু ইডব্লিউএছ ৰ কাৰণে 750 টকা এটা ফি দিব লাগিব আৰু বাকি এসসি এসটি পিডব্লিউডি বা ইএসএম ৰ কাৰণে আপোনালোকৰ কোনো ধৰণৰ ফি নালাগে নট এপ্লিকেবল হয় সো আপোনালোকে বাকিখিনি এটা নিশ্চয় চাই আছে তলফালে যদি চাই তেতিয়ালে আপোনালোকে চাব যে সিলেবাস বা সিলেকশন প্ৰক্ৰিয়াটো আপোনালোকৰ কেনেকুৱা হ'ব 3 ষ্টেজত হ'ব প্ৰিলিমিনাৰী এক্সাম অৰ্থাৎ এটা মেইন মানে প্ৰথমে এটা প্ৰিলিমিনাৰী এক্সাম হ'ব যেনেকুৱা এপিএসসি এক্সাম হয় তেনেকুৱা ধৰণতে হ'ব প্ৰথমৰ আপোনালোকৰ অবজেক্টিভ টেষ্ট হ'ব 100 মাৰ্কৰ ইয়াতে কি সিলেবাস চাব যে ইংলিশ ল্যাঙ্গুৱেজ নামেৰিকেল এবিলিটি ৰিজনিং এই তিনটা বস্তু থাকিব ইয়াৰ ওপৰত আপোনালোকৰ 100 মাৰ্কৰ এটা পৰীক্ষা লোৱা হ'ব পৰীক্ষাটো দিব লাগিব তাৰ পিছত আহিব মেইন এক্সাম তো মেইন এক্সামৰ এটা চাব যে অবজেক্টিভ টেষ্ট এতে ফৰ 200 মাৰ্ক আৰু এতে ইনক্লুড যেটো সিলেবাস এটা চাব যে জেনাৰেল ফাইনান্সিয়াল এৱাৰনেস তাৰ পিছত জেনাৰেল ইংলিশ কোয়ান্টিটিভ এপ্টিটিউড তাৰ পিছত ৰিজনিং এবিলিটি এন্ড কম্পিউটাৰ এপ্টিটিউড তাৰ পিছত আহিব ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি টেষ্ট সো এই কেটা হল আপোনালোকৰ মেইন প্ৰসেস এপ্লাই মানে সিলেকশন হোৱাৰ বা সিলেবাস এই কেটা মেনৰ কাৰণে এই কেটা দিছো মেইন এক্সামৰ কাৰণে আৰু প্ৰিলিমছৰ কাৰণে অলৰেডি কৈ দিলো সো তাৰ পিছত ল্যাঙ্গুৱেজ প্ৰফিচিয়েন্সি টেষ্ট অৰ্থাৎ আপোনালোকে এই যে এপ্লাইটো কৰিছে যদি আপোনালোকে অসমৰ বাসিন্দা হয় তেতিয়ালে আপোনালোকৰ অসমীয়া ভাষা যেটো সেই ভাষাটো ক'ব পাৰা বা লিখিব পাৰা হ'ব লাগিব তেতিয়ালে আপোনালোকে এই পদকেটাত এলিজিবল হয় অৰ্থাৎ আপোনালোকে অসমৰ যদি বাসিন্দা বা অসমৰ যদি সন্তান তেতিয়ালে আপোনালোকে এছামিজ জনাটো বাধ্যতামূলক তাৰ পিছত আপোনালোকৰ হাউ টু এপ্লাই সো এপ্লাই কৰাৰ কাৰণে আপোনালোকে অফিচিয়েল ৱেবছাইটৰ যেটো লিংক হে লিংকটো এটা তলত দি আছে মই দেখাই আছো এটা চাব যে আৰু এটা বস্তু এটা অফিচিয়েল যেটো নোটিস সেই নোটিসটো আপোনালোকে এটা চাব পাৰিব পিডিএফ টো এটা আপোনালোকে নিশ্চয় চাই আছে এই পিডিএফ টোত আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ এটা দি আছে সৰি এটা অলপ লেট হৈ আছে ওপেন হোৱাত যেনক এটা হৈ গল ওপেন টো সো ষ্টেট বেংক অফ ইণ্ডিয়া এটা সম্পূৰ্ণ ডিটেইলছ এটা দি আছে কেনেকুৱা কি ভ্যাকেন্সি আৰু এটা ক্যাটেগৰি সকলোখিনি দি আছে নিশ্চয় আপোনালোকে চাই আছে অল ইণ্ডিয়া বেছত আপোনালোকে এই পদকেটা আহিছে 13735 টা পদ আৰু লগতে এটা আপোনালোকে যদি চাই ইয়াতে চাব যে এপ্লাই লিংক সো এপ্লাই লিংকত ক্লিক কৰিলে আপোনালোকে এটা চাব পাৰিব যে এটা বেলেগ এখন পেজত লৈ যাব সো এই পেজত আহিলে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু যদি আপোনালোকে নতুন হয় আগতে ৰেজিষ্টাৰ কৰা নাই ইয়াতে তেতিয়ালে আপোনালোকে এটা চাব যে ক্লিক হিয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেচন সো ইয়াতে ক্লিক কৰি আপোনালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব প্ৰথমে আৰু ইয়াতে চাব যে কেনেকুৱা কি ধৰণৰ ডেট ইম্পৰ্টেন্ট ডেট কেটা এটা দিয়া আছে সো যেনেকৈ যদি নতুন হয় তেতিয়ালে আপোনালোকে এটা ক্লিক কৰিব ক্লিক কৰিলে আপোনালোকে এটা নেম কনফাৰ্ম নেম ফাৰ্স্ট নেম এনেকুৱা আপোনালোকৰ গটেখিনি মানে ফিল কৰি আপোনালোকে ৰেজিষ্টাৰ হ'ব লাগিব প্ৰথমে হোৱাৰ পিছত আপোনালোকে কি কৰিব লাগিব আইডি আৰু পাছৱৰ্ড পাব তাৰ পিছত আপোনালোকৰ আবেদনটো হৈ যাব সো এনেকুৱা প্ৰসেছত আপোনালোকে আবেদনটো কৰি ল'ব সো বন্ধুসকল এইটো আছিল এসবিআই ক্লাৰ্কৰ বাবে যেটো জুনিয়ৰ এছ'চিয়েট ভ্যাকেন্সি সো সম্পূৰ্ণ ডিটেইলছ হতে আপোনালোকক জনাই দিলো যদি ইয়াৰ ওপৰত আৰু বেলেগ কিবা আপডেট জানিব বিচাৰে তেতিয়ালে আপোনালোকে কমেন্টত জনাব আপোনালোকক সম্পূৰ্ণ ডিটেইলছ হতে জনাই দিম নিশ্চয় আপোনালোকে সকলোখিনি তথ্য গমে পাইছে আৰু বাকি আৰু এটা ইম্পৰ্টেন্ট কথা আপোনালোকে যদি আমাৰ WhatsApp বা Telegramত জয়েন হোৱা নাই প্লিজ জয়েন হৈ ল'ব ইয়াতে আপোনালোকৰ লিংকৰ মানে গ্ৰুপ লিংকৰ বাটন বিলাক পাই যাব এটা জাস্ট ক্লিক কৰি আপোনালোকে যেনেকৈ ইয়াতে ক্লিক কৰিলে আপোনালোকে Telegramত পাই যাব তাৰ পিছত আপোনালোকে ইয়াতে ক্লিক কৰি আপোনালোকে WhatsAppত গৈ জয়েন হ'ব পাৰে সো প্লিজ আপোনালোকে জয়েন হ'বলৈ এইটো আছিল ভিডিওটো যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কৰি দিব আৰু আমাৰ মিষ্টেছ অসম ইউটিউব চেনেল যদি নতুন আহিছে এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব আৰু আমাৰ যেটো newsapar.com ৱেবছাইট এই ৱেবছাইটত সদায় ভিজিট কৰি থাকিব ইয়াতে সম্পূৰ্ণ আপডেট বিলাক পাই থাকিব যেনেকুৱা এডি নিচাইছে এসবিআই ক্লাৰ্কৰ কাৰণে যি নোটিস আহিছে আসাম স্লেটৰ কাৰণে যি এক্সাম হেতু আসাম DHSFW যেনেকুৱা DME DHS এইটো এবিলাক যি ভ্যাকেন্সি আছে এই সকলো বিলাক এতে চাওক যে DME ৰিক্ৰুটমেন্ট যি কেটা আছে ইয়াৰ বাবে সকলোখিনি আপডেট এতে দি থৈছো সো এইবিলাক আপোনালোকে পাই থাকিব সো প্লিজ আপোনালোকে আমাৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰি থাকিব